গুৱাহাটী মহানগৰী বেহাৰবাৰীত চুৰৰ উপদ্ৰৱ মহিন্দ্ৰাৰ শ্বৰুমত চুৰৰ আজবকাণ্ড চুৰ কৰিব আহি চুৰে নিনিলে একো সামগ্ৰী কাটিলে শ্বৰুমটোৰ সকলো চিচিটিভি ৱায়াৰ দুটাকৈ চুৰে পুৱতি নিশা সংঘটিত কৰিছিল সমগ্ৰ ঘটনা পূৰ্বতেও এই শ্বৰুমত সংঘটিত হৈছিল চুৰিকাণ্ড চুৰে কাটি নিছিল এচিৰ পাইপসমূহ বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে শ্বৰুমটোৰ কৰ্তৃপক্ষই গুৱাহাটী মহানগৰীৰ বেহাৰবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা এটা মহিন্দ্ৰাৰ শ্বৰুমত সংঘটিত হৈছে এটা আজব ঘটনা চুৰ কৰিবলৈ আহিছিল চুৰ কিন্তু নকৰিলে কোনো ধৰণৰ সামগ্ৰী চুৰ বিপৰীতে চিচিটিভিৰ সকলো ৱায়াৰ কাটি থৈ গ'ল চুৰে মহিন্দ্ৰাৰ শ্বৰুমটোত সংঘটিত হৈছে এই ঘটনা চিচিটিভিত স্পষ্ট হৈ পৰিছে মুখমণ্ডল চিচিটিভিত স্পষ্ট হৈ আছে দুটাকৈ চোৰ ভিতৰত প্ৰৱেশ কৰিছিল কিন্তু চুৰি কৰিবলৈ আহি কোনো ধৰণৰ সামগ্ৰী লৈ নগ'ল চোৰৰ এই দলটোৱে বিপৰীতে তাত সংলগ্ন হৈ থকা চিচিটিভিৰ সকলো ৱায়াৰ কাটি থৈ গ'ল এই চোৰৰ দলটোৱে উল্লেখযোগ্য যে মহানগৰীৰ বেহাৰবাৰী অঞ্চলত থকা এই মহিন্দ্ৰা শ্বৰুমটোত পূৰ্বতে সংঘটিত হৈছিল অনুৰূপ ঘটনা গধূলি সিহঁতে অফিচ বন্ধ কৰাৰ পিছত আমি গেট লগাই দিওঁ লগাই দিয়াৰ পিছত আমি ওপৰত গুচি যাওঁ ৰাতি আমি আৰু তলত নাহোঁ তলত নাহোঁতে আজি 4টা বজাত উঠি কিনি চাওঁ মোৰ 3টা চিচি কেমেৰা কাম কৰা নাই তাৰপিছত আমি তলত আহি কিনি গেট খুলিলোঁ গেট খোলোঁতে চাওঁ যে 3টা চিচি কেমেৰা তাৰ কাটা আছে তাৰপিছতে মহেন্দ্ৰ মেনেজাৰ আহিলে সি চেক কৰোঁতে দেখা পালে দুটা চোৰ ৱালৰ ওপৰত দিয়ে কিনি আহিছে আজি 1-2 মাহ আগত আমাৰ কি হৈছিলে আমাৰ এই পিছফালে এই আমাৰ এচি যিবিলাক পাইপ আছে ইলেক্ট্ৰিকেল ৱায়াৰ আছে কাটি মানে চুৰ কৰি লৈ গ'ল কি প্ৰফিট হয় নাজানো চুৰ কৰিলে বাট আমি আৰু বেছি হেৰি কৰা নাই ভাবিছিলোঁ এইবিলাক চিণ্ডি চোৰ আছে ড্ৰাগছ খোৱা ল'ৰা বহুত আছে এইখিনিত এনেকুৱা ল'ৰাই কিবা চুৰ কৰিছে আৰু বেছি মাথা মাৰা নাই যোৱাকালি কি হ'ল আমাৰ প্ৰায় 3টামান বজাত ৰাতিপুৱা 3টামান বজাত ল'ৰা দুজন সোমাইছে মানে এজ পাৰ আমাৰ চিচিটিভি ফুটেজত কৈ আছোঁ দুজন ল'ৰা সোমাইছে ৱালটো পাৰ হৈ তাৰে পাছত সোমাই ৱায়াৰ কাটিছে আৰু যিমান কিবা চিচিটিভি আছে তলৰ চবকেইটা ৱায়াৰ কাটিছে কিন্তু মানে একদম ছাৰপ্ৰাইজিংলি একো চুৰ কৰা নাই এতিয়া আমাৰ মানে টেনশ্যনটো কৰি চুৰ কৰিলে বাৰু ঠিক আছে লৈ যাওক এতিয়া আমাৰ চুৰ নকৰাটোৱে আমাৰ বেছি টেনশ্যন হৈছে কাৰণ সি আজি ৱায়াৰ কাটি গৈছে চিচিটিভিৰ আকৌ আমাৰ ইয়াতে গাড়ী আছে পাৰ্কিঙত গাড়ী আছে শ্বৰুমত গাড়ী আছে কাইলৈকে যদি ৰাতি শ্বাটাৰ ভাঙি দিয়ে চুৰ কৰি নিয়ে তো সেইটো কাৰণে আমি মানে অলপ চিন্তিত হৈ গ'লোঁ নিয়াৰ বাই হাইৱে কিন্তু গাড়ী চলিয়ে থাকে চবচে ডাঙৰ কথা সেইটোৱে হাইৱে কাৰণ হাইৱেত এটা এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে ইয়াতে যিকোনো এটা কাম কৰি ন 1 ছেকেণ্ড নাইকিয়া হৈ যাব পাৰে কাৰণ ট্ৰাফিক নাই চিটিৰ ভিতৰত কিবা এটা কৰালৈকে মানুহ দুজন গাড়ীৰ জাম লাগিব মানুহ ৰখাই দিব ইয়াতে এটা ছেকেণ্ডত আপোনাৰ ইয়াৰ পৰা লখৰা পাই যাবগৈ আৰু ইয়াতে বহুত তেনেকুৱা ধৰণৰ বাইক চুৰি কিবা কিবি হৈ থাকে কাৰণ আমাৰ ওচৰৰে নিয়াৰেষ্ট থানা বশিষ্ঠ থানাৰ পৰা আমাৰ অফিচাৰত আহি থাকে ইয়াতে ফুটেজ বিচাৰে কিবা কাৰণে সেইখিনি খুব হৈ থাকে তো মেবি এইটোৰ কাৰণে সুবিধা পাইছে আৰু ৰাতিৰ কথা হাইৱেত একো নাই আছে যদিও নাই মানুহ তেনেকুৱা আৰু আমি অলপ আগতে আমি FIR কৰি আহিলোঁ আৰু তেখেতসকলে আমাক আশ্বাস দিছে যে 2 দিনৰ ভিতৰত এই চোৰকেইটাক ধৰাই নিশ্চয় শাস্তি প্ৰদান কৰিব পুনৰভতি আহিছোঁ বাতৰি মাজলৈ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বাহনসহ 24টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে ঘটনাৰ সৈতে জড়িত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে আটক কৰা হৈছে জাবেদ আলী আৰু আফতাব আলী আৰক্ষীয়ে চলাই এই অভিযান ঘটনাত জড়িত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে দৃশ্য দেখুৱাইছোঁ আটক কৰা হৈছে জাবেদ আলী আৰু আফতাব আলী নামৰ দুটাকৈ সৰবৰাহকাৰী লতা বহা কি হৈছিল মানে এজন আমি গভৰ্ণমেণ্ট দেখুৱা আমাৰ ভাল চিনাকি দেউতাকৰ সৈতে আমাৰ আগৰ পৰাই আমাৰ বংশগত হিচাপে নহয় কিন্তু আমাৰ মাটিখিনি সিহঁতৰ ককা দেউতাকৰ দিনৰ পৰা সিহঁতে কৰি থাকে তেনেকুৱা এটা ভাল চিনাকি আৰু সিহঁতে খবৰ দিলে কোনোবা ড্ৰাগছ বেপাৰী আহিছিলে পুলিচো আহিলে ৰূপহী থানা আমি ৰূপহী থানা পুলিচকো ধন্যবাদ দিছোঁ লগে লগে আহি আমাৰ এইকণতে কৰায়ত্ব কৰিলেহি প্ৰথমতে ধন্যবাদ দিবলৈ আমি বোলাই ল'ৰাটো আৰু এওঁ কিমান গ্ৰাম হৈছে 4.48 গ্ৰাম সেইকেইটা টেইলাৰ গাঁও বুলি কৈছে সূতা টেইলাৰ গাঁও
কলিয়াবৰৰ এটা চৰকাৰী কাৰ্যালয়ৰ দুৰৱস্থা কাৰ্যালয় চৌহদ দেখিলে চকু কপালত উঠিব আপোনাৰো হাবিয়ে জংগলে আৱৰি ধৰিছে কাৰ্যালয়টোৰ চৌহদ দৃশ্য হৈছে হাটবৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ জহিক হৈ গৈছে কাৰ্যালয়টোৰ আৱাসগৃহসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত হাবিয়ে জংগলে আৱৰি ধৰিছে এই কাৰ্যালয়টো আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ কলিয়াবৰৰ সাংবাদিক অমূল্য বৰাৰ এক প্ৰতিবেদন আজি আমি দেখুৱাম 10টা গাঁও পঞ্চায়তৰে গঠিত কলিয়াবৰ আঞ্চলিক পঞ্চায়ত তথা কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদৰ দৃশ্য চৌহদটো এনেদৰে হাবি জংঘলৰে আৱৰি ধৰিছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এনেদৰেই ভাঙি পৰি ৰৈছে দৰ্জা খিৰিকী ভাঙি পৰি ৰৈছে আৱাসগৃহ জৰাজীৰ্ণ হৈ পৰিছে আৰু চৌহদত থকা বৃহৎ এলেকা ঘন হাবি জংঘলৰে আৱৰি ধৰিছে তৎসত্ত্বেও কিন্তু এই স্বচ্ছ ভাৰত অভিযান চলি থকা সময়তো কাৰ্যালয়টোৰ এই হাবি জংঘল পৰিষ্কাৰ কৰি ৰাখিবৰ যেন তেওঁলোকৰ আহৰি নাই তেওঁলোকৰ যেন সময় নাই তেওঁলোকে মাথো আওকণীয়া মনোভাৱ ধৰি আছে কিয়নো আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই এই কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদ ঘন হাবি জংঘলৰে আৱৰি ধৰিছে পিছফালে এনেদৰে কাৰ্যালয়টোৰ কোঠাৰ খিৰিকী এৰাই পৰি আছে কিন্তু তৎসত্ত্বেও এইসকল বিষয়া কৰ্মচাৰীৰ আহৰি নাই ঘন জংঘলৰে আৱৰি ধৰিছে এক জয়াল পৰিৱেশ তদুপৰি কাৰ্যালয় চৌহদৰ যিসমূহ আৱাসগৃহ আছিল সেই আৱাসগৃহসমূহ ভাঙি পৰিছে তাৰ মেৰামতিৰ যেন কোনো ব্যৱস্থা নাই যাৰ ফলত স্থানীয় লোক বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে দাদা আপুনি কাৰ্যালয়টোৰ কাষতে থাকে দেখিছে ঘন হাবি জংঘলৰে আৱৰি ধৰিছে হয় ND24ক মই ধন্যবাদ জনাইছোঁ আজি 50 বছৰ হ'ল মোৰ বয়স আজি এই ওচৰৰ পাজৰে মই থাকোঁ কৰ্মাগতভাৱে আমাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়টোৰ জংঘলৰে আৱৰি ধৰিছে আগৰ যিটো পৰিৱেশ দেখিছিলোঁ আৱাসগৃহ আছিলে সুন্দৰ আৱাসগৃহ আৰু আমাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল এই আৱাসগৃহতেই থাকি ইয়াত এই কাৰ্যালয়তে চাকৰি কৰি আছিল কিন্তু বৰ্তমান যিখিনি আৱাসগৃহ আছে সকলোখিনি ভগ্নপ্ৰায় গতিকে মই খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ জৰিয়তে আমাৰ উন্নয়ন বিষয়াৰ জৰিয়তে মই টানি অনুৰোধ জনাওঁ যে আমাৰ যিখিনি আৱাসগৃহ আছে সেই আৱাসগৃহখিনি মেৰামতি কৰি যাতে আমাৰ ইয়াত থকা কৰ্মচাৰীখিনি থকাত সুচল কৰি দিয়ে আৰু চৌহদটোৰ যিটো পৰিৱেশ সেই চৌহদটো অনতিপলমে পৰিষ্কাৰ কৰি দিলে অন্ততঃ এটা নতুন পৰিৱেশ আহিব যিহেতু ভাৰতবৰ্ষত এতিয়া স্বচ্ছ ভাৰত অভিযান চলি আছে গতিকে স্বচ্ছ ভাৰত অভিযান চলি থকাৰ সময়ত যদি আমাৰ নিচেই কাষতে থকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো যদি এনেধৰণেই লেতেৰা পৰিৱেশ হৈ থাকে আমাকেই নিজকে যেন লেতেৰা নিচিনা ভাৱ হয় গতিকে অতি সোনকালেই চৌহদটো চাফা কৰি অন্ততঃ কৰ্মচাৰীখিনি তথা আমাৰ যিখিনি ৰাইজ সেই ৰাইজখিনি যাতে সুবিধা কৰি দিয়ে যেন গতিকে মোৰ ক'বলগীয়া ইমানেই এনেদৰে দেখা গৈছে এগৰাকী স্থানীয় লোকে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এই চৌহদটো এনেদৰে ঘন হাবি জংঘলৰে আৱৰি ধৰিছে কাৰ্যালয় চৌহদত থকা দুটা গুদাম ঘৰ এনেদৰে পৰিত্যক্ত হৈ পৰিছে এক লতা ঘন হাবি জংঘলৰে আৱৰি ধৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰে এতিয়া কলিয়াবৰ উন্নয়ন খণ্ড চৌহদটো ঘন হাবি জংঘলৰে আৱৰি ধৰিছে তৎসত্ত্বেও কিন্তু কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ যেন সময় নাই তেওঁলোকে মাথো আওকণীয়া মনোভাৱ দেখুৱাই আহিছে কিন্তু কাৰ্যালয়টোৰ এই চৌহদ পৰিষ্কাৰ কৰিবলৈ তেওঁলোকে যেন আজিলৈকে আহৰি পোৱা নাই সমান্তৰালভাৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত